55 বছৰীয়া উদ্ধৰ কামনাৰ বলি 12 বছৰীয়া এগৰাকী কিশোৰী। দুপহী হাতত সংঘটিত হৈছে এনে জঘন্য লজ্জাজনক ধৰ্ষণ কাণ্ডৰ ঘটনা। দুপহী হাতৰ পূব শালপাৰা গাঁৱৰ ফৈজুদ্দিনৰ 12 বছৰীয়া স্কুলীয়া ছাত্ৰী ফাৰ্জিয়া খানক একেখন গাঁৱৰে আব্দুল কাদিৰ নামৰ লোকজনে ফুচলাই মাতি নি উপৰ্যুপৰি ধৰ্ষণ কৰিলে। জানিব পৰা মতে কিশোৰীগৰাকী শ্বহীদ অনিল বৰা LP স্কুলৰ ছাত্ৰী। ঘটনা সন্দৰ্ভত ইতিমধ্যে পৰিয়ালৰ লোকে ৰূপহী থানাত এজাহাৰ দাখিল কৰে। কিবা জেডি ঘৰত আছে, কিবা আহিছিল, কিবা পিছত মোক কৈছে ইশাৰা পাৰ্টি দিছে, মই গৈছিলোঁ, পিছত বগৰী কৈছে বগৰী দিব, পিছত বগৰী দিয়া নাই, পিছত হাফ পেণ্ট খোল মই খোলা নাই, সি খুলিছে হাফ পেণ্ট মাতাবাৰী। আমার লোকে মটন চটন দিছে, দিলে যে তার মন খারাপ যে আমি জানি না, এই খারাপটা করছি। রূপহী থানার এলেকাধীন পূব শালপাৰা গাঁৱৰ ফৈজুদ্দিনৰ ছোৱালীজনী বনগাঁৱৰ শ্বহীদ অনিল বৰা স্কুলৰ এজনী ছাত্ৰী। তাইৰ অনুমান বয়স 11 বছৰ। আব্দুল কাদিৰ নামৰ এজন ব্যক্তিয়ে মিছা প্ৰলোভনেৰে ছোৱালীজনীক মাথাউৰিলৈ লৈ যায় বনাঞ্চলত। তাত নি নাবালিকা ছোৱালীজনীক দৰ্শন কৰিছে। আৰু চাওক, এই পৰিয়ালটো একেবাৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়াল। এই পৰিয়ালৰ এই ছোৱালীজনী নাবালিকা ছোৱালীজনীক যে দৰ্শন কৰিছে, এই ছোৱালীজনীৰ দেউতাকে হাজিৰা কাম কৰে। প্ৰত্যেকজন মানুহে জানে যে এজন সৰল সোজা মানুহ, আৰু এনেকুৱা ছোৱালীক যদি দৰ্শন কৰিছে, কালি পৰহি মোৰ ঘৰত এনেকুৱা হ'ব, কালি পৰহি আপোনালোকৰ ঘৰত হ'ব, ন্যায় বিচাৰ ক'ত আছে? ন্যায় বিচাৰ পাব লাগে। ৰূপহী থানাত এজাহাৰ কৰা হৈছে যাতে ন্যায় বিচাৰ পায় এই পৰিয়ালটোৱে।